ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ ২৭ নৱেম্বৰত কৰ্মবিৰতি। সদৌ অসম কৰ্মচাৰী পৰিষদ লগতে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বান। প্ৰতিজন কৰ্মচাৰীলৈ এই আহ্বান জনোৱা হৈছে। কৰ্মচাৰী সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক যে যোৱা ৮ নৱেম্বৰত অনুষ্ঠিত শিক্ষক কৰ্মচাৰী শ্ৰমিক সংস্থা সংঘৰ যৌথ মঞ্চৰ সভাৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা বলবৎ নোহোৱালৈকে সংগ্ৰাম তীব্ৰতৰ কৰি তুলিবলৈ সিদ্ধান্ত লোৱা হৈছে। আৰু অহা ২৭ নৱেম্বৰত শিক্ষক কৰ্মচাৰী শ্ৰমিকসকলে সকলো চৰকাৰী কামৰ পৰা বিৰত থাকি পুনৰ প্ৰতিবাদ কৰিব বুলি বিবৃতিযোগে প্ৰকাশ কৰিছে। যৌথ মঞ্চৰ সমন্বয়ক তথা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক অচ্যুতানন্দ হাজৰিকা আৰু অপূৰ্ব শৰ্মাই বিবৃতিত উল্লেখ কৰা মতে NPS আঁচনিয়ে কৰ্মচাৰীক কেনেদৰে ভয়ংকৰ ভৱিষ্যতলৈ লৈ গৈছে দুনাই কোৱাৰ প্ৰয়োজন নাই। UPS ব্যৱস্থাটো NPSৰ নামান্তৰহে মাত্ৰ। চৰকাৰে দায়িত্ব নোলোৱাকৈ চৰকাৰৰ কৰ্মচাৰীক পেঞ্চন দিয়াৰ ব্যৱস্থা কোনোকালেই সুৰক্ষিত বুলি বিশ্বাস কৰিব নোৱাৰি। যদিও অসম চৰকাৰৰ হৈ ৰাইজক সেৱা কৰা অৱসৰীসকলৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব। মুঠতে পুৰণি পেঞ্চন ব্যৱস্থা নোহোৱা পৰ্যন্ত সংগ্ৰাম চলিব আৰু চৰকাৰ সৈমান নোহোৱালৈকে গণতান্ত্ৰিক সকলো পন্থা গ্ৰহণ কৰা হ'ব। এই গুৰুত্বপূৰ্ণ সংগ্ৰামত অসমৰ শতাধিক শিক্ষক কৰ্মচাৰী সন্থা সংঘই পূৰ্ণ সহযোগ কৰিছে। যদিও অসামৰিক সেৱা, আৰক্ষী সেৱা, অভিযান্ত্ৰিক সেৱা আদি বিষয়া সন্থাৰ সক্ৰিয়তা অতি কম। কৰ্মবিৰতি সকলো বিষয়া, শিক্ষক কৰ্মচাৰী, আৰক্ষী সংস্থা সংঘৰ পূৰ্ণ সহযোগিতা অনুৰোধ জনোৱা হৈছে আৰু তেওঁলোকৰ পূৰ্ণ সহযোগিতাই কৰ্মচাৰী সমাজক সুৰক্ষিত কৰাৰ বাবে এই যাত্ৰাক অধিক ত্বৰান্বিত কৰিব। ইপিনে ২৭ নৱেম্বৰৰ কৰ্মবিৰতিত চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ দাবী জনাব আৰু এই দাবীৰ ওপৰতো যদি সৈমান নহয়, অহা মাহৰ পৰা জিলা ভিত্তিত, আঞ্চলিক ভিত্তিত আৰু স্থানীয় ভিত্তিত আমাৰ ৰাজনৈতিক নেতাসমূহক এক দাবীপত্ৰ প্ৰদান কৰা হ'ব। এই দাবীপত্ৰৰ উদ্দেশ্য হৈছে আমাৰ এই সংগ্ৰাম যদি সহযোগিতা নকৰে তেতিয়াহ'লে অনাগত সময়ত আমি তোমালোকক ৰাজনৈতিক অথবা সামাজিকভাৱে সমৰ্থন নকৰিম। সভাত অংশগ্ৰহণ কৰি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি আব্দুল ৰৌফ আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে UPS কোনো ধৰণে আমি মানি ল'ব পৰা ব্যৱস্থা নহয়। কৰ্মচাৰীসকলৰ অবিহনে চৰকাৰখন কোনো কাৰণতে সুস্থিৰ হ'ব নোৱাৰে অথবা আগুৱাই যাব নোৱাৰে, সাধাৰণ মানুহৰ সহায়ক হ'ব নোৱাৰে। সেয়ে আমাৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ যে পুৰণি ব্যৱস্থাটো পুনৰ দিয়ক, নতুন ব্যৱস্থা, এইবোৰ ব্যৱস্থা আমাৰ ওপৰত জাপি দিব নালাগে। আৰু সেয়েহে আমি মুখ্যমন্ত্ৰীক, অসম চৰকাৰক আৰু ভাৰত চৰকাৰক দাবী জনাইছোঁ যে OPS ব্যৱস্থা আমাৰ ওপৰত বলবৎ কৰি কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰক। সজাগতা সভাত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰিছে। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।